তেল অন্বেষণৰ নামত অইল ইণ্ডিয়াই বিভিন্ন ধৰণৰ কাম বিভিন্ন ঠাইত কৰি আহি আছে। শেহতীয়াকৈ বিভিন্ন স্থানত তেল চুৰি ঘটনাও হৈ আছে আৰু বহু ঠাইত বিভিন্ন ঘটনাও সংঘটিত হৈ আছে। মই বাৰু তিনিচুকীয়া মাকুমৰ জংচন নামৰ এখন ঠাইত য'ত আচলতে পুৱা ভাগত এডাল পাইপ আচলতে ফাটি বৃহৎভাৱে তেল ওলাইছিলে, কিন্তু সেই তেল ওলোৱাৰ কাৰণ কিন্তু এতিয়ালৈকে তেওঁলোকে অনুসৰণ কৰিব পৰা নাই। কিন্তু তেওঁলোকে কিমান তলত আচলতে পাইপডাল আছে সেই কথাও তেওঁলোকে আচলতে ক'বলৈ অপাৰক। তেওঁলোকে কোনো কথাই তেওঁলোকে নাজানে। আৰু আটাইতকৈ বিস্তৃত এটা অঞ্চল যিফালে পাইপ গৈছে, কোনো ধৰণৰ ইয়াত নিৰাপত্তাৰ ব্যৱস্থা নাই। পাইপডাল কিমান তলত আছে, যিফালে পাইপ যাব তাৰ যি নিৰাপত্তাৰ ব্যৱস্থা থাকিব লাগে, কোনো ব্যৱস্থা ইয়াত নাই। কিবা কাৰণে যদি ইয়াত জুই লাগি যায় তেতিয়া আচলতে কি হ'ব, সেই কথাও আচলতে তেওঁলোকে কোনো তথ্য তেওঁলোকে ক'বলৈ সাজু নহয়। আনকি তেওঁলোকে এই কথাও সাজু নহয় যে কেনেদৰে আচলতে এই ঘটনাটো হ'ল, সেই কথাও তেওঁলোকে ক'বলৈ আচলতে এই মুহূৰ্তত তেওঁলোকে কোনো পৰ্যায়ে সাজু নহয়। তেওঁলোকে কৈছে আমি সমগ্ৰ বন্ধ কৰাৰ পিছত তেওঁলোকে ক'ব পাৰিম, কিন্তু তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথা যে ইয়াত যদি সেইটো চুৰ ঘটনা কৰিবলৈ আহোঁতে এই ঘটনাটো হ'ল, সেইটো এটা ডাঙৰ ঘটনা। আৰু অন্য যদি গাড়ী চলাওঁতে বা JCB চলাওঁতে যদি এই ঘটনা সংঘটিত হ'ল তেতিয়াও এটা ডাঙৰ ঘটনা। এইখিনিতে আছে তাৰমানে পাইপডাল আচলতে মাটিৰ কিমান ভিতৰত থাকিব আছে, সেইটোৱে আচলতে গুৰুত্বপূৰ্ণ কথা। কিন্তু অইল ইণ্ডিয়াৰ যিটো নিয়ম, সেই নিয়ম মতে কিন্তু পাইপডাল যথেষ্ট তলত থাকিব লাগে, মাটিৰ পৰা কেইবা ফুট তলত থাকিব লাগে, কিন্তু পাইপডাল যথেষ্ট ওপৰত আছে, সেই কথাষাৰ আজিৰ ঘটনাটোৱে প্ৰমাণ কৰিছে। আমি এজন স্থানীয় ব্যক্তি পাইছোঁ, তেওঁ চলাই আহিম, কাৰণ আমি এইকাৰণে তেওঁ চলাই আহিবলৈ বিচাৰিছোঁ। ইয়াত যি অইলৰ কৰ্তৃপক্ষ আছে তেওঁলোকে কিন্তু কেমেৰাৰ সন্মুখত কোনো কথা ক'ব নিবিচাৰে। তেওঁলোকৰ কি দুৰ্বলতা আছে সেইটো তেওঁলোকেহে জানিব। কিন্তু আমি স্থানীয় ব্যক্তিজনে কি ক'ব বিচাৰে আপুনি? হয়, মই স্থানীয় ব্যক্তি হিচাপে এটাই কথা ক'ব বিচাৰিম। এতিয়া অইল ইণ্ডিয়াই হেমাহিৰ কাৰণে আজি ইয়াত এটা বৃহৎ ডাঙৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল। তাৰপিছতে ইয়াত মানে পাইপডাল যিমান কমচে কম 1 মিটাৰ তলত থাকিব লাগে, ইয়াত মানে ওপৰত ওলাই আছে পাইপডাল। মানে ইয়াত এতিয়া মানুহে ফ্লটিং কৰি মাটিও বিক্ৰী কৰি আছে। তেনে ক্ষেত্ৰত মানে অইল ইণ্ডিয়াই নিজৰ সীমাটো বা পাইপডাল প্ৰটেকশ্যন দিয়াটো জৰুৰী বুলি মই ভাবোঁ। ইয়াত মানে কথমপি ৰক্ষা পৰিল আজি বৃহত্তৰ মাকুম অঞ্চল। পুৱা ভাগত মানে এইটো কেইটাৰ পৰা ঘটনাটো হৈছিল? ঠিক 8 বজামানত হৈছে ঘটনাটো। হয়, এইটো আচলতে বৰ গুৰুত্বপূৰ্ণ কথা। আচলতে পাইপডাল মাটিৰ প্ৰায় 1 মিটাৰ পৰা 1.5 মিটাৰ তলত থাকিব লাগে। কিন্তু আজিৰ যিটো ঘটনা, সেই ঘটনাই প্ৰমাণ কৰিলে যে অইল কৰ্তৃপক্ষ সম্পূৰ্ণ গাফিলতিৰ কাৰণে আজি এই ঘটনাটো সংঘটিত হ'ল। তেওঁলোকে পাইপডাল আচলতে একদম মাটিৰ প্ৰায় ওপৰত থকাৰ কাৰণে আজি এই ঘটনা সংঘটিত হ'ল, যাৰ কাৰণে তেওঁলোকে কেমেৰাৰ আগত ফেচ কৰিবলৈ বা কেমেৰাৰ আগত কথা ক'বলৈ তেওঁলোকে আচলতে দ্বিধাবোধ কৰিছে। কাৰণ তেওঁলোকে কৈছে যে আচলতে কিমান তলত পাইপ আছে তেওঁলোকে নাজানে, বা তেওঁলোকে এইটো কথা ক'ব বিচৰা নাই যে কি পৰ্যায়ত বৰ্তমান পৰিস্থিতি আছে। কিন্তু অইল ইণ্ডিয়াৰ যে চূড়ান্ত গাফিল হৈছে সেয়া প্ৰমাণ হৈছে। আৰু দ্বিতীয় বাঘজান হোৱাৰ পৰা যে আচলতে পুনৰ এটা বৃহৎ অঞ্চল বাচি গ'লহে ৰক্ষা, এইকাৰণেই ক'ব পৰা যায়। কাৰণ বাঘজানৰ ঘটনাটো বেলেগ এটা কাৰণ আছিলে, উৎস বেলেগ এটা কাৰণ আছিলে, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি বিস্তৰ ক্ষতি হৈছিলে সেইখিনিয়ে কিন্তু মাকুম অঞ্চলৰ সমগ্ৰ জিলাখনৰ ৰাইজক কিন্তু এতিয়াও আচলতে যথেষ্ট চিন্তিত কৰি ৰাখিছে। কিন্তু তাৰ মাজতে আচলতে অইল ইণ্ডিয়াৰ চূড়ান্ত খেলিমেলি এটা পুনৰ ধৰা পৰিছে যে মাকুম অঞ্চলত যথেষ্ট খাল আছে, যথেষ্ট পাইপ আছে, কিন্তু সেইসমূহ আচলতে উপযুক্ত স্থানত বা উপযুক্তভাৱে তেওঁলোকে সংস্থাপিত নোহোৱাৰ কাৰণেই এই ঘটনা সংঘটিত হৈছে।